চৌধুরী জিন্দাবাদ, দিলীপ বর্মন জিন্দাবাদ, দীপেন বর্মন জিন্দাবাদ, ভাস্কর শর্মা জিন্দাবাদ, ভারত মাতা কি জয়, বন্দে ৰাইজে ভবা ধৰণে আঁকোৱালি লৈছে আৰু আমি আমাৰ জিলা পৰিষদৰ গোটেইখিনি মানুহক আমি ধন্যবাদ দিছোঁ। আমাৰ দলীয় সতীৰ্থ, দলীয় কাৰ্যকৰ্তা, বিভিন্ন দল সংগঠন, বিভিন্ন জাতি মত নিৰ্বিশেষে আমাক যি আশীৰ্বাদ দিলে আৰু আপোনালোকৰ সংবাদ গোষ্ঠীসমূহে আমাক যেনেকৈ আমাক আন্তৰিকতাৰে আমাক সহযোগ কৰিলে তাৰ বাবে আমি আপোনালোকক আমাৰ ধন্যবাদ দিছোঁ আৰু এই বিজয়ৰ মুহূৰ্তৰ, এই ৰঙীন মুহূৰ্তৰ সমভাগী আপোনালোক হোৱাৰ বাবে আপোনালোক ধন্যবাদ দিছোঁ আৰু ৰাইজলৈ আমি আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ। সকলো পৰ্যায়ৰ ৰাইজলৈ আমি মানে আবাল বৃদ্ধা বনিতা আৰু আমাৰ ৰাজনৈতিক গুৰু মাননীয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মাননীয় মুখ্যমন্ত্ৰী শক্তিশালী মুখ্যমন্ত্ৰী, আমাৰ ষ্টেট প্ৰেচিডেণ্ট মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ জিলা সভাপতি জয়ন্ত কুমাৰ বুজৰবুঢ়া ডাঙৰীয়া, আমাৰ মণ্ডল সভাপতি বন্ধুবৰ ভাস্কৰ শৰ্মা ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমাৰ সকলোবোৰ দলীয় কাৰ্যকৰ্তা, আই মাতৃ আৰু আবাল বৃদ্ধা বনিতা সকলোকে আমাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আমাক সহযোগিতা আগবঢ়োৱাৰ বাবে। বিজেপিয়ে নলবাৰীত অভাৱনীয় ফল দেখুৱাবলৈ সক্ষম হৈছে, ইয়াৰ কাৰণ কি বুলি ভাবে? কাৰণ আপুনি মধুপুৰৰ দৰে এটা অঞ্চলৰ পৰা, এয়া হ'ল মধুপুৰ জিলা পৰিষদৰ পৰা দিলীপ বৰ্মন বিজেপিত তেওঁ নিৰ্বাচিত হৈছে। আমি তেওঁৰ পৰা এতিয়া কথা পাতি আছোঁ। কি ক'ব, বিজেপিক কিয় মানুহে ইমান আঁকোৱালি লৈছে? আচলতে বিজেপিক আমাৰ আচলতে উন্নয়ন আৰু মোদীজীৰ যি সবল নেতৃত্ব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত অসমক অন্যতম বুলি কৰিম বুলি যি পণ লৈছে আৰু যি সৰ্বাংগীনভাৱে আমাৰ সকলোতে বিকাশটো চুই গৈছে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিহেতু আদৰ্শ অন্তৰ্দয়া আমাৰ লক্ষ্য, পণ্ডিত দীনদয়াল উপাধ্যায়ৰ আমাৰ একাত্ম মানৱতাবাদ আৰু সমাজৰ শেষৰজনৰ যি উন্নয়নৰ আমাৰ তাগিদা, এই তাগিদাৰ ফলশ্ৰুতি আমাৰ সমাজৰ শেষৰজন সঁচাকৈ উপকৃত হৈছে আৰু যিখিনি কাম কৰিব লগা আছে এইখিনিও যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত সম্পূৰ্ণভাৱে সমাপন হ'ব, এইখিনি আমাৰ ৰাইজৰ বিশ্বাস আছে। সেইকাৰণে ৰাইজে আমাক আঁকোৱালি লৈছে। আমাৰ মূল উন্নয়ন ইছ্যু কেনেকুৱা, কি কৰিম বুলি ভাবিছে ৰাইজৰ কাৰণে? এতিয়া ৰাইজৰ আচলতে বহুতখিনি মানে আমাৰ অভাৱ থাকে, বহুতখিনি আমাৰ আকাশ চুবলৈ আমাৰ ৰাইজৰ মন যায় বা আমাৰো যায়। গতিকে চৰকাৰীভাৱে যিখিনি উন্নয়ন আহে এইখিনি যাতে সকলো দল মত, জাতি বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো সংগঠন আৰু আমাৰ সমাজৰ যি হিতহী আছে তেখেতসকল আৰু আমাৰ দলীয় নেতৃত্বৰ লগত আলোচনা বিলোচনা কৰি আমি নিশ্চিতভাৱে আমি আগুৱাই লৈ আমি যাম গ্ৰাম্য উন্নয়নৰ আন্তঃগাঁথনিটো। ধন্যবাদ জনাইছোঁ, আপুনি আনন্দ কৰক। প্ৰায় 11,000 আমাৰ 11,000 আমাৰ চাৰ্টিফিকেটটো দিয়া নাই, দিব কালি। গতিকে আমি প্ৰায় 11,000 ভোটত আমি আগবাঢ়িছোঁ। আমাৰ 5টা গাঁও পঞ্চায়ত আছিল, 5টা গাঁও পঞ্চায়তৰ ভিতৰত আমাক ৰাইজে বিপুলভাৱে আদৰি লোৱাৰ বাবে সকলো ৰাইজকে আমি ইয়াৰ পৰা আমি ধন্যবাদ দিছোঁ। আৰু আটাইকেইটা আমাৰ এপি আমাৰ জয় হৈছে আৰু মেম্বাৰো আমাৰ প্ৰায় সংখ্যক আমাৰ হৈছে, মানে এটা নে দুটা আমাৰ বিৰোধী পক্ষৰ মেম্বাৰ, বাকীখিনি আমাৰ সুন্দৰভাৱে চব ওলাই গৈছে। আৰু ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।